বন্দৰ নহয় তেলহে লাগে চৰকাৰক টুটি আহিছে উজনিৰ তেলৰ ভাণ্ডাৰ ন অঞ্চলত তেল বিচাৰিছে কেন্দ্ৰই মৰিয়নিৰ গিবন অভয়াৰণ্য আপুৰুগীয়া হল বান্দৰৰ একমাত্ৰ বিচৰণথলী এই গিবন ইয়াতে আছে 7 বিধকৈ বান্দৰ কিন্তু এই হুলুঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে ভাবুকি তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানত খনন চলিব গিবন অভয়াৰণ্যত বহুজাতিক কোম্পানী বেদান্তই চলাব তেলৰ অন্বেষণ বেদান্তৰ সহযোগী কেয়াৰ্ণ অইল এণ্ড গেছক খননৰ দায়িত্ব অৰ্পণ ইয়াকে লৈ এতিয়া ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই খননৰ ফলত গিবনৰ জৈৱ বৈচিত্ৰ্যৰ লগতে জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব বেদান্তই অভয়াৰণ্যখনৰ 4.49 হেক্টৰ ভূমি তেল আৰু গেছৰ অন্বেষণ চলোৱাৰ যোজা কৰিছে গিবনত তেল আৰু গেছৰ খনন কাৰ্যৰ অনুমতিৰ বিৰোধিতা কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ পত্ৰ প্ৰেৰণ কৰিছে বেদান্তক তেলৰ খনন কৰিবলৈ দিয়াক লৈ বিভিন্ন দল সংগঠনেও আপত্তি কৰিছে আমি গিবনত কেতিয়াও কোনো ধৰণৰ খনন কাৰ্যসূচী সেয়া লাগিলে তেলেই হওক বা আন কিবাই হওক আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ গিবন অভয়াৰণ্য এই গিবন অভয়াৰণ্যত আমি এতিয়া গম পাইছোঁ যে অসম চৰকাৰে বেদান্ত নামৰ কোম্পানীক এতিয়া মানে তেলৰ কাৰণে খনন কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে যোজা চলাই আছে আৰু আমি আপোনালোকে যি ধৰণে আমি এটা সিদ্ধান্ত লৈছে যে মানে খনন কাৰ্য কৰি গোটেই বন ধ্বংস কৰি পেলাই জীৱ জন্তুক আপোনালোকে অনিষ্ট কৰাৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে আমি কিন্তু কোনো কাৰণতে মানি নলওঁ বিধানসভাতো উত্থাপন হৈছে এই বিষয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে 2010 চনত বেদান্ত কোম্পানীয়ে উৰিষ্যাৰ দধিয়া কন্ধ ট্ৰাইবেলবিলাকৰ নিয়মগিৰি নামৰ পাহাৰটোত ছাৰ এনেকুৱা অন্বেষণ চলাব লওঁতে ৰাষ্ট্ৰজুৰি প্ৰতিবাদ হৈছিল এতিয়া ছাৰ বিভিন্ন পৰিৱেশবিদে যিটো গিবন অভয়াৰণ্যত থকা বিপন্ন হ'ব পৰা হলৌ বান্দৰৰ বাবেও ইয়াত অনুমতি দিবলৈ মনা কৰিছে উত্তৰত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰ এতিয়াও অনুমতি দিয়া হোৱা নাই বেদান্ত গিবনৰ পৰা 13 কিলোমিটাৰ নিলগতহে খনন চলাব বেদান্তই গিবন ৰিজাৰ্ভত আমি আচলতে আমি তেনেকুৱা বেদান্তক আমি পাৰ্মিশ্যন মানে অইল হেৰি কাৰণে পাৰ্মিশ্যন দিয়া নাই তাত এনেকুৱা হৈছে যে গিবন ৰিজাৰ্ভৰ পৰা 13 কিলোমিটাৰ দূৰত তাতে অইল এক্সপ্লৰেশ্যনৰ কাৰণে পাৰ্মিশ্যন দিয়া হৈছে পাৰ্মিশ্যন দিয়া নাই কথাটো চিন্তা কৰা হৈছে আৰু আমাৰ ষ্টেট ৱাইল্ড লাইফ বোৰ্ড যিখন এই বোৰ্ডে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে এক্সপ্লৰেশ্যন তাত তেল সঁচাকৈ আছেনে নাই গেছ আছেনে নাই এই গোটেইখিনি চোৱা চিতা কৰাৰ কাৰণে বেদান্তা গ্ৰুপক মানে চাব দিয়া হৈছে আৰু এইখিনি কথা আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া এইটো ষ্টেট ৱাইল্ড লাইফ বোৰ্ডে আমি এইটো ফৰৱাৰ্ড কৰি দিছোঁ চেণ্ট্ৰেল ৱাইল্ড লাইফ বোৰ্ডলৈকে গতিকে এইটো ভাৰত চৰকাৰেহে এইটোত মানে পাৰ্মিশ্যন দিব এইটো আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ অসম চৰকাৰৰ অনুমতিৰ পাছত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ ফৰেষ্ট এডভিচৰী কমিটিৰ অনুমোদন লাভ কৰিলে অভয়াৰণ্যখনত খনন আৰম্ভ হ'ব ফৰেষ্ট এডভিচৰী কমিটিয়ে এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ পৰা মতামত গ্ৰহণ কৰিছে মৰিয়নিৰ পৰা দীপক দত্তৰ সহযোগত নিউজ 6 ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা